মিশন হল বিয়া হৈ গল এতিয়া আমাৰ উদ্দেশ্যটো হল দেউতাক মাকৰ ওপৰত আমি যাতে এটা মৰেল প্ৰেছাৰ দিব পাৰো যে অন্তত গ্ৰেজুৱেচনলৈকে ছোৱালীক আপুনি বিয়া নিদিব গতিকে ইয়াত আমাৰ গোটেই উদ্দেশ্যটো হল টু ডেফাৰ দ্য মেৰেজ অফ দ্য গাৰ্লছ এটা 18 বছৰ বা 21 বছৰ আইন মতেতো বিয়া কৰাব পাৰি কিন্তু আমি বিচাৰিছো যে অলপ দেৰিকৈ ছোৱালীজনীৰ বিয়া হওক অন্তত গ্ৰেজুৱেচনলৈকে বিয়া নহওক কাৰণ বিয়া হোৱাৰ পিছতে গৰ্ভৱতী হ'ব লাগিব শাহুৰেকৰ ঘৰত গৈ কাম কৰিব লাগিব যিজনী ছোৱালীয়ে হয়তো এপিএসসি এসিএছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে ছোৱালীজনী আধাতে প্ৰিপাৰেচন শেষ কৰিব লাগিব সেইকাৰণে দিস ইজ এ ডিসইনসেন্টিভ এগেইনষ্ট আৰ্লি ম্যাৰেজ কিন্তু গ্ৰেজুৱেচনৰ পিছত আৰু পোষ্ট গ্ৰেজুৱেচনত হেতু আমি ৰাখিব খোজা নাই কাৰণ বহুত ছোৱালী এনেকুৱা হ'ব যে গ্ৰেজুৱেচন হল বিয়া বাৰু হল 3 বছৰ পিছত আকৌ এডমিশন লয় বা বহুতে এডমিশন নাপায় পোষ্ট গ্ৰেজুৱেটৰ সিট কম সেইকাৰণে পিজিৰ ক্ষেত্ৰত বিয়া হলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া কলেজৰ অধ্যক্ষৰ কি কি ক্ষমতা থাকিব আৰু ইমান এটা ডাঙৰ আঁচনিৰ কাৰণে এৱাৰনেছৰ কাৰণে আপোনালোকে কি কি ব্যৱস্থা লৈছে আমি জুলাই মাহত প্ৰত্যেকখন কলেজতে আমাৰ মন্ত্ৰী বিধায়কসকলৰ উপৰিও কলেজৰ দ্বাৰা আমি একোখন এৱাৰনেছ প্ৰগ্ৰেম কৰিম জুলাই মাহত আৰু জুলাইত ফৰ্ম বিলাকো যাব ফৰ্ম ডিস্ট্ৰিবিউচন হ'ব এৱাৰনেছো হ'ব কলেজৰ প্ৰিন্সিপালৰ ইমানে পাৱাৰ যে ফৰ্মখনত তেওঁ এটা সহি কৰিব লাগিব যে মোৰ কলেজত এই ছাত্ৰীগৰাকী পঢ়া হয় এবছৰৰ পিছত যেতিয়া ৰিনিউৱেল আহিব তেতিয়া তেওঁ আমাক ক'ব লাগিব যে এই কেইগৰাকী ছোৱালী স্কুলত বা কলেজত আহি আছে বাকি 10 গৰাকী এতিয়া আৰু আহা নাই তেওঁলোক ড্ৰপ আউট হৈ গল সেই কথাখিনি কলেজৰ প্ৰিন্সিপাল গৰাকীয়ে প্ৰত্যেক বছৰত আমাক জনাব লাগিব কিন্তু কাটা বা নিদিয়াৰ তেওঁলোকৰ পাৱাৰ নাই যে মই তোক দিম মই তোক নিদিম আৰু কোনোবা যদি কলেজত ফৰ্ম নাযায়ও বা কোনোবা ছোৱালী যদি ফৰ্ম নাপায়ও নিযুত মইনা বুলি আমি এটা পোৰ্টেল কৰিম পোৰ্টেলত ফৰ্মখন থাকিবই গতিকে কোনোবাই যদি কলেজত ফৰ্মখন যোৱা নাই পোৰ্টেলৰ পৰা ফৰ্মখন ডাউনলোড কৰি তেওঁলোকে ফৰ্মখন স্বয়ংক্ৰিয়ভাৱেও ফিলআপ কৰিব পাৰিব তাৰ ব্যৱস্থাটাও আমি ৰাখিম যাতে কলেজৰ প্ৰিন্সিপালৰ ওপৰতে এই আঁচনিটো ডিপেন্ডেন্ট নহয় Assam government has announced today a unique scheme to fight against early marriage of girl students and also to inspire them to continue with their education up to the postgraduate level. Under this scheme, a girl student who join in higher secondary first and second year, that means 11 and 12, they will get a monthly stipend of rupees 1,000 from the government. The girl student who will get themselves admitted in degree courses, graduation courses, they will get 1,250 rupees per month from the government. Those who are pursuing post-graduation, they will get rupees 2,500 from the state government every month.